মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি দশম শ্ৰেণীৰ এৰিয়া ৰিলেটেড টু চাৰ্কুল বৃত্ত সম্বন্ধীয় কালি এই চেপ্টাৰটোৰ পৰা তোমালোকৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট MCQ লৈ আহিছো। এই মোষ্ট ইম্পৰ্টেণ্ট MCQ খিনি তোমালোকৰ কাৰণে মই আজি সলভ কৰি দিম। ইয়াৰ পৰা মই আজি যিকেইটা MCQ কৰাই দিম সেইকেইটা MCQ চালে তোমালোকৰ এক্সামৰ কাৰণে সাফিচিয়েণ্ট হৈ যাব। এইবিলাক 100% কমন MCQ, সেইবিলাক মই তোমালোকক শিকাম। কি ট্ৰিকত কৰিলে সোনকালে উত্তৰ ওলাই সেই ট্ৰিকখিনি তোমালোকক শিকাই দিম, আৰু কেলকুলেশ্যন কেনেকৈ সহজ কৰিব পাৰি সেইখিনি কথাও তোমালোকক সলভ কৰোঁতে বুজাই যাম। তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'বা, কাৰণ ইয়াত ভেলুৱেবল কণ্টেণ্টবোৰ দি থকা হয়। দশম শ্ৰেণীৰ ইয়াৰ আগৰ গোটেইকেইটা লেচনৰ MCQ মই অলৰেডি দি থৈছো। হিন্দী মিডিয়ামতো দিছো আৰু অসমীয়া মিডিয়ামতো দিছো, গতিকে তোমালোকে যিটো মিডিয়ামত বুজি পোৱা চাই থাকিবা। একেটা ভিডিঅ' হিন্দী মিডিয়ামতো দিয়া হৈছে, অসমীয়া মিডিয়ামতো দিয়া হৈছে, গতিকে তোমালোকৰ কাৰণে অসুবিধা নহয়। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু বুজি নাপালে কমেণ্ট কৰিবা। এতিয়া আমি অকণ এই ফৰ্মুলা কেইটা বুজি লওঁ। বৃত্ত সম্বন্ধীয় কালিত কেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহে সেই কথাকেইটা আমি জানি লওঁ। আমি প্ৰথমে ধৰা এইটো এটা বৃত্ত আছে। এই বৃত্তটোত আমি জানো এইটো ব্যাসাৰ্ধ, ঠিক আছে, এইটো R, আৰু ইয়াৰ পৰা ইয়ালৈকে গ'লে এইটো গোটেইটো কি কয়, D বুলি কয়। গতিকে আমি বৃত্তৰ ব্যাসাৰ্ধ ব্যাসৰ আধা বা ব্যাস উলিয়াবলৈ দিলে ব্যাসাৰ্ধ দুগুণ হয়, এইটো তোমালোকে জানাই। বৃত্তৰ পৰিসীমা কি কৰিব লাগে, 2πr। পাইৰ মানটো যদি দিয়া থাকে সেইটো লিখিবা, 3.14 দিয়া থাকিব পাৰে, নাথাকিলে তোমালোকে 22/7 সদায় ব্যৱহাৰ কৰিবা। আৰু বৃত্তৰ কালি πr², এইটো তোমালোকে জানা। বৃত্ত কলাৰ কালি এইটো ধৰা এইটো চেণ্টাৰ আছে O। এতিয়া ইয়াৰ পৰা যদি আমি এনেকে এটা পোৰ্চন কাটি লওঁ, ইয়াকে কোৱা হয় বৃত্ত কলা। এই বৃত্ত কলাটোৰ কালি কেনেকে উলিয়াই, এই ইয়াত যিমান ডিগ্ৰী কোণ কৰিব, ধৰা থিতা ধৰিছো বা 30 ডিগ্ৰী হলে 30, তেতিয়া তুমি কি কৰিবা, 30 লিখিবা, তলত 360, তাৰপিছত বৃত্তৰ কালিটো পূৰণ কৰি দিলা হ'ল πr²। এইটো হ'ল গৌণ বৃত্ত কলাৰ কালি। আৰু মুখ্য বৃত্ত কলাৰ কালি কি কৰিবা, এই গোটেই বৃত্তৰ কালিৰ পৰা এই বৃত্ত কলাৰ কালিটো বিয়োগ কৰিলেই ওলাই যাব, তেনেকৈ উলিয়াব পাৰিবা। নেক্সট বৃত্তখণ্ডৰ কালি কি কৰিবা, এই বৃত্ত কলাটোৰ পৰা যদি আমি এই বিন্দু দুটা জইন কৰি দিওঁ, ধৰা এইটো A এইটো B আছে, এই যিটো পোৰ্চন থাকে এই পোৰ্চনটো কোৱা হয় বৃত্তখণ্ড। বৃত্তখণ্ডৰ কালিটো কেনেকৈ উলিয়াই, এই বৃত্ত কলাটোৰ পৰা এই ত্ৰিভুজটোৰ কালি বিয়োগ কৰি দিলেই হৈ যায়। এই ত্ৰিভুজটোৰ কালি যদি সমবাহু ত্ৰিভুজ হয় তেতিয়া এই ত্ৰিভুজটোৰ কালি ইয়াত মই দি থোৱা আছে, এইটো ফৰ্মুলা এপ্লাই কৰিবা। আদাৰৱাইজ হাফ ইনটু বেজ ইনটু হাইট সেইটো ফৰ্মুলা ইউজ কৰিব পাৰিবা। তাৰপিছত আহে ইয়াৰ পৰা প্ৰশ্ন চাপৰ দৈৰ্ঘ্য। ধৰা ইয়াৰ পৰা ইয়ালৈকে এই পোৰ্চনটো, এইটো এটা চাপ হয়, এইটো এটা চাপ, বা ইয়াৰ পৰা ইয়ালৈকে দিলা এইটো এটা চাপ হ'ব, কি হ'ব, চাপ হ'ব। যে চাপৰ দৈৰ্ঘ্যটো কেনেকে উলিয়াই, θ/360 ল'বা, কিন্তু এইবাৰ বৃত্তৰ পৰিসীমাটো পূৰণ কৰিবা, 2πr। যদি ব্যাস দিয়া থাকে তেতিয়া 2πd, d মানে ব্যাস। সমবাহু ত্ৰিভুজৰ কালি যদি এনেকা বৃত্ত কলা এটা হৈ যায়, বৃত্ত কলাটোৰ এইটো আৰু এইটো বাহু আমি জানো এইটো ব্যাসাৰ্ধ সমান থাকে, যদি এইটোও সমান হয় তেতিয়াহ'লে এইটো কি হ'ব, সমবাহু ত্ৰিভুজ হ'ব। সমবাহু ত্ৰিভুজ যদি হয় তেতিয়া ইয়াৰ যিটো ব্যাসাৰ্ধ R, সেই R টোৱে কি হ'ব, A হ'ব। তাৰমানে তেতিয়া তুমি AOB ত্ৰিভুজৰ কালিটো লিখিবা √3/4 A² মানে R², A ঠাইত R লিখি দিলে হৈ গ'ল। অৰ্ধবৃত্তৰ কালি, বৃত্তৰ কালি যিটো আছে তাৰ লগত 1/2 পূৰণ কৰিলে অৰ্ধবৃত্ত ওলাই যাব। তাৰপিছত আছে চুকৰ কালি, এইটো 90 ডিগ্ৰী যদি হয় তেতিয়া এইটো কি কোৱা হয়, চুক বুলি কোৱা হয়। এইটো তেতিয়া 90 ডিগ্ৰী থাকে, তাৰমানে যদি চুক হয় তেতিয়াহ'লে থিতাৰ মান হ'ব 90 ডিগ্ৰী। চুকৰ কালি কেনেকে উলিয়াই, 1/4πr²। বৃত্তটোৰ এনেকে কেইটা চুক থাকে, 4টা চুক থাকে, গতিকে এটা চুকৰ কালি হ'ব 1/4πr²। তাৰপিছত বৰ্গৰ কালিটো জানা, L²। বৰ্গৰ কৰ্ণ এই ফৰ্মুলাটো মনত ৰাখিবা। এই কথাখিনি যদি তোমালোকৰ ক্লিয়াৰ থাকে এই চেপ্টাৰটোৰ অহা সম্পূৰ্ণ MCQ তোমালোকে উত্তৰ কৰিব পাৰিবা। গতিকে আৰম্ভ কৰো। এতিয়া আহোঁ কুৱেশ্যন নম্বৰ 1 লৈ আহোঁ, MCQ আৰম্ভ কৰো। এটা বৃত্তৰ পৰিসীমা 36 সেণ্টিমিটাৰ আৰু 20 সেণ্টিমিটাৰ ব্যাসযুক্ত দুটা বৃত্তৰ পৰিসীমাৰ সমান, বৃত্তটোৰ ব্যাসাৰ্ধ কিমান। তাৰমানে কি কৈছে, দুটা বৃত্ত আছে, এই দুটা বৃত্তৰ ইয়াৰ ব্যাস আছে 36, ইয়াৰ ব্যাসটো কিমান আছে 36, ইয়াৰ ব্যাসটো কিমান আছে 20 সেণ্টিমিটাৰ। এতিয়া এটা ডাঙৰ বৃত্ত এনেকে ইয়াৰ যিটো পৰিসীমা ইয়াৰ পৰিসীমাৰ সমান। এইটো ধৰা R1 ইকুৱেল টু হ'ব 18, এইটো R2 হ'ব ইকুৱেল টু 10। এইটো আমাৰ যদি R হয় তেতিয়াহ'লে এই R2 উলিয়াবলৈ কৈছে। ইয়াৰ R1 কিমান আছে 18, আৰু এইফালে 10 প্লাছ কৰি দিয়া 28। তোমালোকে এনেকে ডাইৰেক্ট মনত ৰাখিলে হ'ল, এটা বৃত্তৰ পৰিসীমা যদি দুটা বৃত্তৰ পৰিসীমাৰ সমান হয় তেতিয়া ব্যাসাৰ্ধ উলিয়াবলৈ হ'লে সেই বৃত্ত দুটাৰ ব্যাসাৰ্ধ যোগ কৰি দিলে হৈ গ'ল। নেক্সট কুৱেশ্যন আহা, এটা বৃত্তৰ কালি উলিওৱা যাৰ ব্যাস এটা 6 সেণ্টিমিটাৰ বাহু বৰ্গৰ সমান হয়। এটা বৰ্গ আছে, এই বাহুটো 6 সেণ্টিমিটাৰ আছে। ধৰা ইয়াত এটা বৃত্ত আছে, এনেকে ইয়াত এটা বৃত্ত আছে, এই বৃত্তটোৰ ব্যাস কিমান আছে 6 সেণ্টিমিটাৰ, ব্যাসাৰ্ধ কিমান হ'ব 3 সেণ্টিমিটাৰ। তো বৃত্তৰ কালি কি আছিলে πr², এটা পাইটো লিখি দিলা, পাই আৰটো কিমান হ'ব 3²।
তাৰ মানে 9 পাই অপশনটো হ'ব 9 পাই কোৱেশ্চন নম্বৰ 3 এটা বৃত্তৰ পৰিসীমা এটা বৰ্গৰ পৰিসীমাৰ সমান তেন্তে বৃত্তটো আৰু বৰ্গৰ কালিৰ অনুপাত উলিয়াবলৈ কৈছে তো বৃত্তটোৰ পৰিসীমাটো কি ফৰ্মুলা 2 পাই r বৰ্গৰ পৰিসীমা কিমান 4l ঠিক আছে ইয়াৰ পৰা তোমালোকে l টো উলিয়াই লবা এইটো তো কেনসেল যাব 2 হ'ব গতিকে l ইকুৱেল টু হ'ব পাই r বাই 2 এতিয়া আমাৰ কি কৈছে বৃত্তৰ কালি আৰু বৰ্গৰ কালিৰ অনুপাত উলিয়াবলৈ কৈছে বৃত্তৰ কালি আছিল পাই r স্কয়াৰ আৰু বৰ্গৰ কালি হ'ব l স্কয়াৰ এটো l স্কয়াৰ কৰিলে কি হ'ব এটো l স্কয়াৰ কৰিলে এটো হোল স্কয়াৰ হ'ব তাৰ মানে পাই r বাই 2 হোল স্কয়াৰ এটো যদি আমি সলভ কৰি দিও কি হ'ব পাই r স্কয়াৰ ডিভাইডেড বাই এটো হ'ব এই হোল স্কয়াৰটো উঠাই দিয়া পাই স্কয়াৰ r স্কয়াৰ ডিভাইডেড বাই 4 পাই r স্কয়াৰ মাল্টিপ্লাই কৰি দিলে কিমান হ'ব 4 টো ওপৰত যাব পাই স্কয়াৰ r স্কয়াৰ এই r স্কয়াৰ কেনসেল যাব ইয়াৰ পৰা এটা পাই কেনসেল যাব এটা পাই থাকিব গতিকে আনসাৰটো হ'ব 4 বাই পাই পাইৰ মানটো বহাই দিয়া 4 ডিভাইডেড বাই 22 বাই 7 মাল্টিপ্লাই কৰি দিয়া 4 মাল্টিপ্লাই 7 বাই 22 তাৰ মানে 28 বাই 22 এটো আমি কটাকটি কৰিলে কি হ'ব 14 বাই 11 তাৰ মানে 14:11 এইটো হ'ব অপচন কোৱেশ্চন নম্বৰ 4 লৈ আহো এই দুটা প্ৰশ্ন এনেকা টাইপৰ এটা প্ৰশ্ন 100% এক্সামত আহিব গতিকে ভালকে মন কৰিবা একেবাৰে ইজি r1 আৰু r2 ব্যাসাৰ্ধৰ দুটা বৃত্তৰ পৰিসীমা r ব্যাসাৰ্ধৰ বৃত্তৰ পৰিসীমাৰ সমান তাৰ মানে r ব্যাসাৰ্ধৰ বৃত্তটো ডাঙৰ এই দুটা বৃত্ত সৰু গতিকে এনেকা যদি পৰিসীমা সমান থাকে ডাঙৰ বৃত্তৰ পৰিসীমা সৰু দুটা বৃত্তৰ পৰিসীমাৰ সমান থাকে তেতিয়া সদায় ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধটো সৰু বৃত্ত দুটাৰ ব্যাসাৰ্ধৰ যোগফলৰ সমান হয় গতিকে এটো ডাইৰেক্ট তোমালোকে লিখি দিব পাৰিবা এইটো অপচন এ এতিয়া নেক্সট আছে r1 আৰু r2 ব্যাসাৰ্ধৰ বৃত্তৰ কালি r ব্যাসাৰ্ধৰ বৃত্তৰ কালিৰ সমান যদি দুটা বৃত্তৰ কালি এই বৃত্তটো আৰু এই বৃত্তটোৰ কালি যদি এই ডাঙৰ বৃত্তটোৰ কালিৰ সমান হয় তেতিয়ালে কি হয় স্কয়াৰ কৰিলে বৃত্তৰ কালি কি হয় পাই r স্কয়াৰ তো পাই পাই কেনসেল যাব গতিকে থাকিব r স্কয়াৰ ইকুৱেল টু r1 স্কয়াৰ প্লাস r2 স্কয়াৰ এই অপচনটো হ'ব এইটোৰ বৰ্গ এই দুটাৰ বৰ্গৰ যোগফলৰ সমান হ'ব এটো মনত ৰাখিলেই এই এনেকা অপচন কৰিব পাৰিবা কেতিয়াবা কি হয় এই r1 আৰু r2 নিদিয়ে বৃত্তৰ ব্যাসাৰ্ধটো দি দিব পাৰে তেতিয়া কি কৰিবা এই ব্যাসাৰ্ধ দুটাৰ বৰ্গ যোগ কৰি দিলে হৈ গ'ল এতিয়া কোৱেশ্চন নম্বৰ 6 লৈ এটা বৃত্তৰ ব্যাস উলিয়াবলৈ কৈছে ব্যাস উলিওৱা যাৰ কালি ইয়াৰ পৰিসীমাৰ দুগুণ বৃত্তৰ কালি কি পাই r স্কয়াৰ ইয়াৰ পৰিসীমাৰ দুগুণ পৰিসীমাটো কি 2 * 2 পাই r পৰিসীমা এটো ইয়াৰ দুগুণ এটো কৈছে গতিকে ইয়াত আমাৰ পাই পাই কেনসেল হৈ যাব এই r টো যদি এফালে লৈ আনে r স্কয়াৰ বাই r = 4 হ'ব তাৰ মানে r = 4 হ'ব ব্যাসাৰ্ধ যদি 4 হয় ব্যাস কিমান হ'ব 4 + 4 8 হ'ব গতিকে অপচন হ'ব এইটো 7 আহা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ পৰিসীমা আৰু কালিৰ সংখ্যা একে হয় এটা বৃত্তৰ ব্যাসাৰ্ধ উলিয়াবলৈ কৈছে যাৰ পৰিসীমা আৰু কালিৰ সংখ্যা একে গতিকে আমি বৃত্তৰ কালি ফৰ্মুলা জানো পাই r স্কয়াৰ ঠিক আছে পাই r স্কয়াৰ আৰু পৰিসীমাৰ ফৰ্মুলাটো কি 2 পাই r লিখি দিলা এতিয়া আমাৰ পাই পাই কেনসেল হৈ যাব গতিকে r স্কয়াৰ বাই r ইকুৱেল টু কিমান হ'ব 2 মানে এটা r কেনসেল কৰিলে এটা r থাকিব গতিকে r = 2 এটা হ'ব অপচন এ বুজি পাইছা একেবাৰে ইজি আহে এইটো চেপ্টাৰৰ পৰা আৰু মই এতিয়া যিকেটা বাছি দিছো এনেকাহে আহিব বৰ বেছি টান নাহে গতিকে এনেকা টাইপৰহে আহিব এই r ৰ ঠাইত a b c কিবা বেলেগ লেটাৰ লিখি দিব পাৰে তেতিয়া তোমালোকে কনফিউজ নহবা নেক্সট কোৱেশ্চন নম্বৰ 8 এটা বৃত্তৰ পৰিসীমা আন দুটা 13 সেমি আৰু 6 সেমি ব্যাসাৰ্ধৰ বৃত্তৰ পৰিসীমাৰ সমান হলে বৃত্তটোৰ ব্যাস কিমান হ'ব এটা আমি পাইছিলো এটা বৃত্তৰ পৰিসীমা যদি আন দুটা বৃত্তৰ পৰিসীমাৰ সমান হয় তেতিয়া r = কি পাইছিলো r1 + r2 গতিকে সেই ফৰ্মুলা ইউজ কৰি দিলে হল r1 ইয়াত কিমান আছে 13 + 6 19 সেমি বি অপচনটো হ'ব এতিয়া মই যিকেটা প্ৰশ্ন দিলো ইয়াৰ পৰা 100% কমন পৰিব এইকেটা চালে হল এনেকা টাইপৰ নাম্বাৰ চেঞ্জ কৰি তোমালোকে দুই এটা এক্সট্ৰা প্ৰেক্টিস কৰিবা ইয়াত বৃত্ত চেপ্টাৰটোৰ পৰা 100% MCQ উত্তৰ কৰিব পাৰিবা গতিকে ভিডিওটো কেনেকা লাগিলে যদি ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু চেনেলটো ভিজিট কৰিব লবা প্লেলিষ্টত গৈ চাবা একাডেমিক মেথছ প্লেলিষ্ট চালে তোমালোকে সম্পূৰ্ণ পাবা পৰীক্ষাত তোমালোকৰ হেল্প হ'ব আজিলৈ ইমানে আশা লগ পাম নেক্সট ভিডিও থ্যাংক ইউ ভেৰি মাচ